নমস্কাৰ সকলোকে মোৰ আন এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কেইদিনমান আগত আমি সকলোৱে যাবলৈ ওলাইছিলো আমাৰ বঙাইগাঁৱত চলি থকা ৰাস পূজালৈ, আৰু সেইবাবে আমি সকলোৱে সন্ধিয়া ৰেডি হৈ পূজা চাবলৈ ওলাইছিলো। আৰু ইয়াৰ পিছত আমি সকলোৱে পূজাস্থলীত আহি পাইছিলোহি। আৰু যিহেতু আমি ছানডে দিনাখন গৈছিলো, সেইবাবে ছানডে দিনাখন মেলাত অকণমান ভিৰো আছিলে। আৰু ইয়াৰ পিছত মায়ে বহুদিন পিছত মাৰ কেইজনমানী লগ মানে এই আন্টি কেইজনীক হঠাতে লগ পাই সকলোৰে মনটো বহুত ভাল লাগিছিল। আৰু ইয়াৰ পিছত আমি চিধাই মন্দিৰলৈ সোমাই গৈছিলোঁ। আৰু মন্দিৰৰ ভিতৰ ভাগত সোমাই চালোঁ যে সীতাহৰণ, ৰাৱণ বধ আৰু এনেধৰণৰ বিভিন্ন চৰিত্ৰৰে মন্দিৰৰ ভিতৰ ভাগ সজোৱা হৈছিল। আৰু ইয়াৰ পিছত আমি সকলোৱে মন্দিৰৰ ভিতৰত গৈ মন্দিৰত সেৱা জনাই বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা বঙাইগাঁও ৰাস পূজাৰ এই ঠাইখিনিলৈ আহিছিলোঁ, য'ত আমাৰ অসমখনক লৈ গৌৰৱ কৰিবলৈ শিকোৱা প্ৰতিজন শিল্পীৰ লগতে জংকী বায়ো যেন আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাক সৰগত আদৰি নিবলৈ আগবাঢ়ি আহিছে। আৰু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা যাতে অতি সোনকালে ন্যায় পায় তাৰে কামনা কৰিছোঁ। আৰু ইয়াৰ পিছত আমি সকলোৱে মন্দিৰৰ ভিতৰ ভাগৰ পৰা ওলাই আহি মেলাত অহা বিভিন্ন সামগ্ৰীৰ দোকানবোৰত সোমাই অলপ ইফাল সিফালে ঘূৰি আমি চিধাই ফুচকা খাবলৈ গৈছিলোঁ। আৰু এই শুকুনা ফুচকাটো অবিহনে যেন ফুচকা খোৱাটো ইনকমপ্লিট হৈ ৰয়। আৰু ইয়াৰ পিছত আমি সকলোৱে ফুচকা খাই ঘৰলৈ ঘূৰি আহিলোঁ। গতিকে আজিলৈ এইখিনিয়ে, লগ পাম মোৰ আন এটি মিনি ভ্লগলৈ। ধন্যবাদ।